এতিয়া হাঁহ ছাগলী চপাম নে ভিতৰৰ বস্তুকে সামৰিম নে একো বস্তু তাৰমানে সামৰিবলৈ নাপালে বহুত কষ্টত আছে দেখিছেনে বাৰু এইফালে গোটেই তেওঁলোকৰ বাইদেউহঁতৰ ঘৰ এয়া গোটেই কিছুমান তাৰমানে ভিতৰৰ একদম এনেকুৱা মাৰিছে নহয় লোৱা আছে তই নেপা মই ভয়তে পৰহি দিনা তাৰমানে নাতিটোকে বোৱাৰীজনীকে মেচিন ভাড়া কৰি পেলাই আকৌ ঘৰলৈ মই পঠিয়াই দিছে ন বহুত কষ্ট আৰু সঁচাকৈ মনটো বৰ দুখ লাগি গৈছে পৰিৱেশটো দেখি আৰু এয়া দেখিছেনে আঁঠু পানীত খোজকাঢ়ি আমি আহিছোঁ এই দুৰ্দশাত পৰি থকা মানুহখিনিৰ কাষলৈ বুলি আৰু এনে সময়ত তেওঁলোকৰ কাষত যদি কোনোবা থিয় দিয়ে তেওঁলোকৰ মনটো সঁচাকৈ অকণমান ভাল লাগিব আৰু চাৰিওফালে পানী সাগৰ সদৃশ কোনো পাৰ নেদেখা গোটেই ব্ৰহ্মপুত্ৰখন যেন এই পানীখিনি নহয় যেন এয়া ব্ৰহ্মপুত্ৰখনহে তেনেকুৱা ভাৱ হৈছে আৰু দেখোঁতে নালাগে যে এই পানী সিপাৰতে যে গাঁওবোৰ আছে আৰু সেই গাঁওবোৰে বৰ্তমান পানীত ডুব গৈছে মানুহখিনি কিমান যে কষ্ট হৈছে কিমান দুখ হৈছে আৰু এনে পৰিস্থিতিত যদি আমি তেওঁলোকৰ কাষলৈ গৈ অকণমান থিয় দিওঁ তেওঁলোকৰ সঁচাকৈ ভাল লাগিব সেই গতিকে আমি ভাবিলোঁ তেওঁলোকৰ কাষলৈ অকণমান যাওঁ আৰু অকণমান যদি কিবা সহায়ৰ হাত আগবঢ়াব পাৰোঁ তেওঁলোকৰ ভাল লাগিব আৰু এই দেৱযানী বাহঁতৰ লগত মানে আমি সকলোৱে মিলি গৈছোঁ আৰু তেওঁলোকৰ কাষলৈ বুলি গোলাঘাটত মোতকে তাইক চিনি পায় লোকেল মানুহে মোক মানুহে গোলাঘাটত বুলি বহুত পিছতহে গম পাইছে আলু আলু এইটো আলু দেৱযানী বাক লগ পাই সঁচাকৈ বৰ ভাল লাগিল আৰু তেওঁ বৰ সহজ সৰল মনৰ মানুহ তেওঁলোকৰ লগত এনেদৰে আমি সেই দুৰ্দশাত পৰি থকা মানুহখিনিৰ কাষলৈ যাবলৈ পাই সঁচাকৈ বৰ ভাল লাগিল আৰু তেওঁলোকৰ কাৰণে কিছুমান খাদ্য সামগ্ৰী লোৱা হৈছে ইয়াত আৰু এই সময়ত তেওঁলোকক যদি এনেদৰে কিছুমান খাদ্য সামগ্ৰী দিয়া হয় তেওঁলোকৰ মনটো সঁচাকৈ ভাল লাগিব আৰু তাৰপিছত আমাৰ গাড়ীখনতে এনেদৰে খাদ্য সামগ্ৰীখিনি ভৰাই লৈছোঁ লোৱাৰ পিছতে আমি যাত্ৰা কৰিম সেই বানপীড়িত ঠাইলৈ দেৰগাঁৱৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ ভিতৰত আছে সেই ঠাইখন বৰ্তমান আমি সেই ঠাইত উপস্থিত হ'লোহি য'ৰ পৰা আমি সেই দুৰ্দশাত পৰি থকা মানুহখিনিৰ কাষলৈ যাব পাৰোঁ আৰু আমি ইয়াতে নাৱৰ ব্যৱস্থা কৰা হ'ব আমাৰ কাৰণে আৰু দেখিছেনে চাৰিওফালে কিমান পানী মই আপোনালোকক নকলেও হ'ব নিজেই আপোনালোকে ইয়াৰ পৰিৱেশটো দেখিছে চবফালে পানী আৰু এই সূতাকেইটা যে ওলাই আছে সেইফালে এখন দলং আছিলে আৰু এই এইবোৰ চব পানীত ডুব খাইছে আৰু কিমান মানুহ আছে দেখিছে এই মানুহখিনিও কিছুমান ইয়াৰে মানুহ সেই গাঁৱৰে হয় তেওঁলোকে নিজৰ ঘৰলৈ যাবৰ কাৰণে ইয়াত ৰৈ আছে সেই কিছুমান কামৰ ক্ষেত্ৰত তেওঁলোক আহিবলগীয়া হৈছিল আৰু এইফালে NDRF বাহিনীও ৰাতিপুৱাৰ পৰাই তেওঁলোকৰ সহায়ত তেওঁলোক ইয়াত লাগি আছে জীৱন মৰণত তেওঁলোকে কথা নাভাবি ৰাইজৰ কামৰ কাৰণে এইদৰে দিনে ৰাতিয়ে হৈছে আমি এই সৰু নাওখনতে যাবলৈ ওলাইছোঁ এতিয়া সেই দুৰ্দশাত পৰি থকা মানুহখিনিৰ কাষলৈ মনত অকণমান ভয় লাগিছে কাৰণ ইয়াৰ আগে পিছে এনেদৰে গৈ পোৱা নাই কাৰণ চাৰিওফালে পানী আৰু ইমান পানীৰ মাজতে মই প্ৰথম গৈছোঁ সঁচাকৈ মোৰ মনটো বহুত ভয় লাগিছে কাৰণ ইমান পানীৰ মাজত মই আগে পিছে কেতিয়াও আহি পোৱা নাই এইবাৰ প্ৰথম আহিছোঁ গতিকে বহুত ভয় লাগিছে আৰু এতিয়া আমি পাবহি হৈছোঁ আৰু মোৰ পিছফালে সেইটো এটা ৰংগমঞ্চ দেখিছে ৰংগমঞ্চটো বৰ্তমান পানীৰ মাজতে আছে পানী হৈ গৈছে চাৰিওফালে আৰু এইখিনিতে এটা নামঘৰো আছে আৰু ইয়াত লিখাই আছে স্থায়ী নামঘৰ বুলি গতিকে নামঘৰো এতিয়া অৱস্থা একেবাৰে বেয়া কাৰণ নামঘৰো পানীত ডুব গৈছে গতিকে এখন কিমান ধুনীয়া এখন গাঁও আছিল ইয়াতে অলপ দিনৰ আগলৈকে মানুহে ইমান ধুনীয়াকৈ জীৱন যাপন কৰি আছিল আৰু এতিয়া সেই গাঁও যেন লগাই নাই একেবাৰে পানীত
সোমাই গোটেই নদী যেন হৈ আছে। ৰাস্তা ঘাট দেখিছেনে, এইটোৱে ৰাস্তা আছিল সেই গাঁওখনৰ। মানুহখিনি যিটো ৰাস্তা দিয়ে মানুহে অহা যোৱা কৰিছিল, যিটো ৰাস্তা দিয়ে মানুহে কলেজ স্কুল গৈছিল। আৰু সৌ মানুহখিনি দেখিছেনে, গাঁৱৰে মানুহ হয়, তেওঁলোকে যাতায়াত ৰাস্তাৰ ব্যৱস্থা বেয়া কাৰণে এনেদৰে পানী দিয়ে যাবলগীয়া হৈছে। মই খাব লগা 3 টাইম খাইছো, 1 টাইম উপায় নাই। আপোনালোকে ৰান্ধিছে কেনেকে? ৰান্ধিছে মানে এনেকে আমি তাত মাটি দি লৈছো, মাটি দি পেলাই যেনে তেনে তলত টকা দি পেলাই পিঠাই চিষ্টেমত বনাই লৈছো। আৰু এই পানী ক'ৰ পৰা খাইছে? পানী কাৰোবাৰ দমকল যদি ওলাই আছে, সিহঁতৰ ঘৰত দমকলে তাৰ পৰা তাৰমানে এনেকে ধৰে। আপোনাৰ বিচনালৈকে পানী পাইছেগে নেকি? লেট্ৰিন চেট্ৰিন কৰি আছে, পানী তলত আছে। পানী তলত আপোনালোকে কেনেকে মানে আছে এতিয়া? বহুত বেছি এটা বাইদেউ বনাই দিছে, এইখন আপোনাৰ অহা যোৱা কৰোঁতে বনাই দিছে, উপায় নাই। আপোনাৰ ইটো পৰা ভাতকেইটা বনাই পেলাই ভাতকেইটা খোৱালে তাৰমানে ভিতৰত ইমানে পানী হৈয়ে গ'ল, বস্তু বাহানি একো সামৰিবলৈ নাপালে, একো উলিয়াব নোৱাৰিলে ন, বস্তু চব নোৱাৰিলো, কিছুমান টুটিয়ে গ'ল বস্তু। লাহে লাহে কমানে নাই এতিয়া খোৱা যা যোগাৰ তাৰমানে তোমাৰ বস্তুৱে সামৰিব একো তাৰমানে একোৱে কৰিবলৈ নাপালে। এতিয়া বস্তুতকেতো মানুহৰ জীৱনটো বেছি ডাঙৰ হয়। ইফালে তোমাৰ হাঁহ উঠি গুচি গ'ল, ছাগলী পানীটো ইমান এলেকাতে চিঞৰ আছে, বেয়া বেয়া কৰি আছে। কষ্ট হৈছে ইয়াত মানুহবোৰৰ। এইবিলাক গৰু ইয়াত বান্ধি থৈছে, এইবোৰ গোহালিটো গোটেই পানী হৈ গৈছে ভিতৰত। বহুত কষ্ট। আৰু ইয়াত দেখিছেনে গোটেই মানুহৰ ঘৰ মানে একেবাৰে বুৰি আছে, বৰ কষ্টত আছে মানুহবোৰ। আৰু তেনেকে সুবিধা একো পোৱা নাই ন? আমি সুবিধা একো পোৱা নাই বাইদেউ, আমি একো সুবিধা পোৱা নাই। পোৱা নাই জানো, আমি 3 টাইম খাব লগা খাইছো, 1 টাইম উপায় নাই। 3 টাইমৰ ভিতৰত 1 টাইমহে খাইছো। যে 3 টাইম খাব ভিতৰতে 1 টাইম, বহুত কষ্ট হৈছে মানুহবোৰ। এই বৰষুণত তিতি আছে, বৰষুণত তিতি আছে ন? এইবোৰ ঘৰ দেখিছেনে গোটেই পানীৰ মাজত সোমাই আছে, গোটেই বৰষুণত তিতি আছো। সেইটো ঘৰ অৱস্থাই নাই। এতিয়া চাকৰি থকা মানুহবিলাকক ঘৰ দিয়ে, আমাৰ দুখীয়া মানুহক ঘৰো পোৱা নাই ন আপোনালোকে? এতিয়া চৰকাৰেতো একো সাহায্য পোৱা নাই এইকেইদিন। এই খোৱা বোৱা আপোনালোকৰতো বহুত কষ্ট হৈছে। বহুত কষ্ট, তাৰমানে যিটো শাস্তি আছো আৰু ভগৱানে জানে আৰু বহুত কষ্ট হৈছে মানুহবোৰৰ। দেখিছেনে বাৰু? থাকিব লাগে, বৰষুণ পৰে খুব। মানুহখিনিৰ লগত কথা পাতি সঁচাকৈ মনটো বহুত দুখ লাগিল। আৰু আমিতো ইমান নোৱাৰোঁ, এয়াতো হৈছে চৰকাৰৰ কাম। গতিকে ব্যক্তিগতভাৱে যোনে যেনেদৰে পাৰে, কাৰণ অসমত এতিয়ালৈকে 700খন গাঁও পানী হৈছে। আৰু আপোনালোকৰ অঞ্চলৰ কাষত যিখিনি এইদৰে দুৰ্দশাত পৰিছে, তেওঁলোকক অলপ সহায় কৰক, তেওঁলোকৰ কাষত অলপ থিয় দিয়ক, তেওঁলোকৰ মনটো ভাল লাগিব। প্ৰকৃতিৰ দুৰ্যোগৰ বিপৰীতে আমি কেতিয়াও যাব নোৱাৰোঁ, কিন্তু এই মানুহখিনিৰ কাষত যদি আমি অকণমান থিয় দিওঁ, তেওঁলোকৰ মনটো অন্ততঃ ভাল লাগিব। ভিডিঅ'টো আজিলৈ ইমানেই, বাই।